ইতিমধ্যে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আমাৰ চিট ফাণ্ড আৰু পঞ্জি স্কেমৰ এগেইনষ্টত যিটো আমাৰ ড্ৰাইভ চলি আছে, সেই ড্ৰাইভৰ এগেইনষ্টত আমি ইতিমধ্যে দুটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। সেই দুটা কেছত আমাৰ কেছ নম্বৰ হ'ল 534/24 কৰিমগঞ্জ PS আণ্ডাৰ ছেকশ্যন 120B 420/406/409 IPC dead with section 21 under bracket 1 under bracket 2 under bracket 3 of the Birds Act 2019 আৰু বেলেগ কেছ এটা হ'ল কৰিমগঞ্জ PS কেছ নম্বৰ 543/2024 under section 120B 420/406/409 IPC dead with section 21 under bracket 1 under bracket 2 under bracket 3 of the Birds Act 2019 দুটাৰে আমাৰ FIR নেম একিউজ যি দুজনৰ এগেইনষ্টত আমি এতিয়া ইতিমধ্যে আমি লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ আৰু এটা আপোনাৰ যিটো 543/2024 কেছ আছিলে তাতে আকৌ পাব্লিক কমপ্লেইন পাইছিলোঁ that one Mr. MD Sakir son of Hafiz Muhammad Haranur Rashid of village Natupur Bokarsal PS and district Karimganj আৰু তেওঁৰ এজেণ্টখিনি মিলি ট্ৰেডিঙৰ নামত মানে ভুৱা প্ৰতাৰণা কৰি আছিলে মানুহ। ইতিমধ্যে আমি তাৰ এগেইনষ্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু কেছটোত আমি গম পাইছোঁ যে তেওঁৰ লগত আৰু বহুত মানুহ জড়িত আছে, তেওঁলোকৰ লগত লগ লাগি মানুহক মানে ঠগ প্ৰবঞ্চনা কৰিছিলে। সেইটো হিচাপত তেওঁ যিহেতু এবস্কণ্ডিং আছে, আমি তেওঁ এতিয়ালৈকে পোৱা নাই, তেওঁৰ এগেইনষ্টত আমি লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ। ইতিমধ্যে দেখা গৈছে আপোনাৰ বৰ্তমানো আমাৰ এইটো ইনভেষ্টিগেশ্যন চলি আছে, আমি ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যনো কৰি আছোঁ, লগতে আমাৰ যিখিনি আমাৰ পুলিচৰ প্ৰচিজাৰ থাকে সেইটো হিচাপে আমি এজ পাৰ ল আমি একশ্যন লৈ আছোঁ, ৰেড কৰা হৈছে, চাৰ্জ কৰা হৈছে। তেওঁলোকে এবস্কণ্ডিং আছে, যিহেতু আমি তেওঁক মানে ভাৰত এৰি বেলেগ দেশত যেন পলায়ন কৰিব নোৱাৰে, সেইটো কাৰণে আমি তেওঁলোকৰ এগেইনষ্টত লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ। কিমানজন মানুহ আছিল চাকিৰ কোম্পানী? তেওঁ চাকিৰ MD চাকিৰ তেওঁ FIR নেম একিউজ হয়, তেওঁৰ লগত আৰু মানুহ জড়িত আছে। এতিয়া বৰ্তমান আমি ইনভেষ্টিগেশ্যনৰ কাৰণে তেওঁৰ নামবিলাক ৰিভিল কৰিব বিচৰা নাই তেওঁলোকৰ, কিন্তু বৰ্তমান পৰৱৰ্তী কালত আপোনালোকে গম পাব যে আৰু কোনো জড়িত আছে। তেনেকুৱা ধৰণৰ অভিযোগ আছে যে তেওঁলোকৰ মানে চাকিৰৰ লগত তেওঁলোকে আৰ্থিকভাৱে জড়িত হৈ আছিল, সেইটো কাৰণে গাড়ী যিবিলাক আছে সেইবিলাক কিবা বৰ্তমানলৈকে তেওঁ যিখিনি চাৰ্জ কৰিছে আমি কোনো গাড়ী পোৱা নাই, কিন্তু আমি নিজৰ মানে তদন্ত অব্যাহত আছে। চাকিৰে এটা ট্ৰেডিং স্কুলো চলাই গৈছিলে, এইটো পাইছিলে নেকি? আমি গম পাইছোঁ আমাৰ তদন্তত যে তেওঁ 2023 চনত ট্ৰেডিং স্কুল চলাইছিলে, সেইটো আমাৰ ইনভেষ্টিগেশ্যনৰ হেৰিত আছে, আওতাত আছে। ইতিমধ্যে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আমাৰ চিট ফাণ্ড আৰু পঞ্জি স্কেমৰ এগেইনষ্টত যিটো আমাৰ ড্ৰাইভ চলি আছে, সেই ড্ৰাইভৰ এগেইনষ্টত আমি ইতিমধ্যে দুটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। সেই দুটা কেছত আমাৰ কেছ নম্বৰ হ'ল 534/24 কৰিমগঞ্জ PS আণ্ডাৰ ছেকশ্যন 120B 420/406/409 IPC dead with section 21 under bracket 1 under bracket 2 under bracket 3 of the Birds Act 2019 আৰু বেলেগ কেছ এটা হ'ল কৰিমগঞ্জ PS কেছ নম্বৰ 543/2024 under section 120B 420/406/409 IPC dead with section 21 under bracket 1 under bracket 2 under bracket 3 of the Birds Act 2019 দুটাৰে আমাৰ FIR নেম একিউজ যি দুজনৰ এগেইনষ্টত আমি এতিয়া ইতিমধ্যে আমি লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ আৰু এটা আপোনাৰ যিটো 543/2024 কেছ আছিলে তাতে আকৌ পাব্লিক কমপ্লেইন পাইছিলোঁ that one Mr. MD Sakir son of Hafiz Muhammad Haranur Rashid of village Natupur Bokarsal PS and district Karimganj আৰু তেওঁৰ এজেণ্টখিনি মিলি ট্ৰেডিঙৰ নামত মানে ভুৱা প্ৰতাৰণা কৰি আছিলে মানুহ। ইতিমধ্যে আমি তাৰ এগেইনষ্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু কেছটোত আমি গম পাইছোঁ যে তেওঁৰ লগত আৰু বহুত মানুহ জড়িত আছে, তেওঁলোকৰ লগত লগ লাগি মানুহক মানে ঠগ প্ৰবঞ্চনা কৰিছিলে। সেইটো হিচাপত তেওঁ যিহেতু এবস্কণ্ডিং আছে, আমি তেওঁ এতিয়ালৈকে পোৱা নাই, তেওঁৰ এগেইনষ্টত আমি লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ। ইতিমধ্যে দেখা গৈছে আপোনাৰ বৰ্তমানো আমাৰ এইটো ইনভেষ্টিগেশ্যন চলি আছে, আমি ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যনো কৰি আছোঁ, লগতে আমাৰ যিখিনি আমাৰ পুলিচৰ প্ৰচিজাৰ থাকে সেইটো হিচাপে আমি এজ পাৰ ল আমি একশ্যন লৈ আছোঁ, ৰেড কৰা হৈছে, চাৰ্জ কৰা হৈছে। তেওঁলোকে এবস্কণ্ডিং আছে, যিহেতু আমি তেওঁক মানে ভাৰত এৰি বেলেগ দেশত যেন পলায়ন কৰিব নোৱাৰে, সেইটো কাৰণে আমি তেওঁলোকৰ এগেইনষ্টত লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ। কিমানজন মানুহ আছিল চাকিৰ কোম্পানী? তেওঁ চাকিৰ MD চাকিৰ তেওঁ FIR নেম একিউজ হয়, তেওঁৰ লগত আৰু মানুহ জড়িত আছে। এতিয়া বৰ্তমান আমি ইনভেষ্টিগেশ্যনৰ কাৰণে তেওঁৰ নামবিলাক ৰিভিল কৰিব বিচৰা নাই তেওঁলোকৰ, কিন্তু বৰ্তমান
পৰৱৰ্তী কালত আপোনালোকে গম পাব যে আৰু কোন কোন জড়িত আছে। তেনেকুৱা ধৰণৰ অভিযোগ আছে যে তেওঁলোকৰ মানে চাকিৰৰ লগত তেওঁলোকে আৰ্থিকভাৱে জড়িত হৈ আছিল, সেইটো কাৰণে গাড়ী যিবিলাক আছে সেইবিলাক কিবা বৰ্তমানলৈকে তেওঁ যিটো যিখিনি চাৰ্চ কৰিছে আমি কোনো গাড়ী পোৱা নাই, কিন্তু আমি নিজৰ মানে তদন্ত অব্যাহত আছে। চাকিৰে এটা ট্ৰেডিং স্কুলো চলাই গৈছিলে, এইটো অনুমান পাইছিলে নেকি? আমি গম পাইছোঁ আমাৰ তদন্তত যে তেওঁ 2023 চনত ট্ৰেডিং স্কুল চলাইছিলে, সেইটো আমাৰ ইনভেষ্টিগেশ্যনৰ হেৰিত আছে, আওতাত আছে।